কর্মস্থলীত খোৱা বোৱা কৰ্মস্থলীত হয় আলহীৰ নামত তুমি নিজে খাওঁ বুলি ক'লে আমাৰ বিদ্যালয়ৰ কাৰণে ছাৰ বহুত প্লেন এটা কৰিম মই কেপাচিটিটো বাঢ়ি যাব যিটো বিল্ডিং সেই বিল্ডিংটো অলপ এতিয়া আমাৰ মিনিমাম ক্লাছৰুম বুলি ক'লে 25 সেইবিলাক সৰু সৰু শ্ৰেণী সৰু বেছি লাগে লৈ যাব পাৰিম লাইব্ৰেৰীত আমি শিক্ষাৰ লগত এতিয়া দক্ষতা প্ৰশিক্ষণ মানে স্কিল ডেভেলপমেণ্টক ইয়াক সমন্বিত এক শিক্ষা ব্যৱস্থালৈ নিয়াৰ প্ৰচেষ্টা কৰিছোঁ। তাৰ কাৰণে প্ৰাৰম্ভিক পৰ্যায়ত এতিয়া মাধ্যমিক পৰ্যায়ত দক্ষতা বিকাশৰ একোটাকৈ ইলেক্টিভ ছাবজেক্ট আমি ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ক্ৰমান্বয়ে ইয়াক সম্পূৰ্ণৰূপে জেনেৰেল এডুকেশ্যনৰ লগত দক্ষতাটোক ইণ্টিগ্ৰেট কৰি ইয়াক সমন্বিত কৰা হ'ব আৰু তাৰ কাৰণে আমি আজি ইয়াত দুটাকৈ লেব মুকলি কৰিছোঁ। যিমানখিনি অসমৰ মাধ্যমিক বিদ্যালয় আছে সকলো বিদ্যালয়তে এনে লেবৰ আমি ব্যৱস্থা কৰিছোঁ। ছাৰ কিবা পৰামৰ্শ আপুনি আগবঢ়াইছে? আমি দেখিছোঁ মাত্ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আপুনি পৰামৰ্শ আগবঢ়াইছে নাই। মূল কথাটো হ'ল আমি ছাত্ৰ শিক্ষকৰ অনুপাত এতিয়া যথেষ্ট আমি ইম্প্ৰুভ কৰিলোঁ। অসমত আন্তঃগাঁথনিও উন্নয়ন হৈ আছে। এতিয়া বিদ্যায়তনিক দিশতো আমি উন্নতি বিচাৰোঁ আৰু তাৰ লগে লগে বৃত্তিমুখী শিক্ষাক আমি আমাৰ বিদ্যালয়ত যদি প্ৰৱৰ্তন কৰিব পাৰোঁ বিদ্যালয়ৰ পৰাই তাত মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।